Hello everyone, welcome to our channel DC YouTuber. কি খবৰ আপোনালোকৰ? খবৰ ভাল বুলি আশা কৰিছো, মোৰো ভাল। সো আজি এটা মোটিভেশনাল ষ্টৰী আৰু এটা কম আৰু হেতু হৈছে সন্দীপ মহেশ্বৰী সৰৰ পৰাই। মই ভাবিলো যে যেহেতু তেওঁ হিন্দীত এক্সপ্লেইন কৰে মোস্ট অফ দ্য ভিডিওস, সো মই ভাবিলো যে এছামিছতো কওঁ কিছুমান যি সকলেও হিন্দী বা ইংলিছ বুজি নাপায় বা এছামিছ বেছি কমফৰ্টেবল ফিল কৰে, তেওঁলোকে বেছি ভালকৈ ফিল কৰিব পাৰিব, ষ্টৰীটো ৰিলেট কৰিব পাৰিব। ওকে, সো আজিৰ ষ্টৰীটো এটা মোটিভেশনাল প্লাছ লাইফ লেছনৰ লগত ৰিলেটেড এটা ষ্টৰী হয়। তো মই নিজৰ বেষ্ট ট্ৰাই কৰিম এক্সপ্লেইন কৰিবৰ কাৰণে। ওকে, সো লেটছ গো গাইজ। সো ফাৰ্ষ্ট অফ অল এটা কম্পিটিশ্যন হৈছিলে য'ত পেইণ্টিং কম্পিটিশ্যনৰ এনাউন্সমেণ্ট কৰা হৈছিলে, য'ত পেইণ্টিঙত ধুনীয়া ধুনীয়া পেইণ্টিং আনিব লাগিব মানুহবোৰে আৰু তাতে চিলেক্ট কৰা হ'ব চবতছে ধুনীয়া পেইণ্টিংটো। কিছুমান এক্সপাৰ্টছে চিলেক্ট কৰিব এণ্ড তেওঁ প্ৰাইজ পাব, প্ৰাইজ মানি পাব এৰাউণ্ড কৰ'ৰ অৰ লেক্স। অ'কে, বহুত বেছি প্ৰাইজ মানি আছিলে সেইটো কম্পিটিশ্যনটো যদি জিকে কোনোবাই, ঠিক আছে। তাৰপিছত কি হ'ল, এজ ইউজুৱেল বহুত ধুনীয়া ধুনীয়া আৰ্টিষ্ট, পেইণ্টাৰ্ছ এইবিলাক চবে লাগি গ'ল কম্পিটিশ্যনটোত, এনৰল কৰিলে নিজকে, ধুনীয়া ধুনীয়া পেইণ্টিংছ তাহাঁতে দেখালে এণ্ড বহুত মেহনত কৰিলে। তাৰে পিছত এদিন ফাইনেল দিনটো আহিলে, য'ত ৰিজাল্ট ডে আহিলে, যোনে প্ৰাইজ মানি পাব, যোনে চিলেক্ট হৈছে এই কম্পিটিশ্যনটো উইনাৰ হৈছে। তাৰে পিছত যোনটো এক্সপাৰ্টছবোৰে পূৰা ভালকৈ চালে, যোনবোৰে আহিছিলে আৰ্টিষ্ট, পেইণ্টাৰ সকলোৰে ধুনীয়াকৈ চালে, চাই কিনে এটা চিলেক্ট কৰিলে এণ্ড তেওঁক দিলে এইটো এৱাৰ্ড। এইটো জিকিলে কম্পিটিশ্যন সেই মানুহজনে, পেইণ্টাৰ আৰ্টিষ্টজনে, এণ্ড তেওঁ প্ৰাইজ মানি পাই গ'ল। এণ্ড দেন যোনটো আছিলে পেইণ্টিং, সেইটো তেওঁলোকে ডিছপ্লে কৰি দিলে চবৰে কাৰণে, যাতে অডিয়েঞ্চ চবে দেখা পায়, চবে ভালকৈ দেখা পায়, বুজি পায়, সেইটো কাৰণে ডিছপ্লে কৰি দিলে, চব হৈ গ'ল। এতিয়া কথাটো হ'ল যে যোনখিনি অডিয়েঞ্চ মানুহবোৰে চালে পেইণ্টিংটো, তেওঁলোকে চবেই মেক্সিমাম মানুহবোৰে ভাল পোৱা নাই পেইণ্টিংটো এণ্ড বুজি পোৱা নাই যে এইটো কিয় প্ৰাইজ পালে, এই পেইণ্টিংটো কিয় প্ৰাইজ পালে, বিকজ ইমান ধুনীয়া ধুনীয়া পেইণ্টিং আছিলে আৰু বাট এইটো কিয় প্ৰাইজ পালে। এতিয়া পেইণ্টিংটো যদি মই অলপমান ডেছক্ৰাইব কৰি দিওঁ, তাতে কেনেকুৱা আছিলে যে এটা সৰু ঘৰ আছিলে, একদম সৰু ঘৰ, এণ্ড বাকী ওচৰত পূৰা গছ গছনি পূৰা ভৰ্তি আছিলে। এণ্ড মষ্ট ইম্পৰ্টেণ্ট থিং এইটো আছিলে যে তাতে এটা ষ্টৰ্ম আহি আছিলে, বহুত মানে ৱেডাৰটো বেয়া হৈ আছিলে, পূৰা বতাহ বিজুলী বৰষুণ একদম মানে ধুমুহাৰ নিচিনা হৈ আছিলে, ঠিক আছে, এনেকুৱা পৰিৱেশ হৈ আছিলে। আৰু তাতে এটা সৰু ঘৰ আছিলে এণ্ড তাতে সৰু ঘৰটোৰ পৰা এখন খিৰিকীৰ পৰা এজন মানুহে বাহিৰত চাই আছিলে। তো এইটোৱে এটা অভাৰঅল পেইণ্টিং আছিলে, নৰ্মেল পেইণ্টিং। ইয়াত যে কিমান ধুনীয়া ধুনীয়া পেইণ্টিং বনাইছিলে, য'ত একদম ধুনীয়াকৈ ইন ডেপথ একদম সৰু সৰু ডিটেইল লৈ কিনে মানুহবোৰে পেইণ্টিং কৰিছিলে, বাট এইটোৱে প্ৰাইজ পালে। এতিয়া যেতিয়া মেজৰিটি মানুহবোৰে এগেইনষ্টত হ'ল যে এইটো পেইণ্টিং ডিজাৰ্ভ নকৰে জিকিবৰ কাৰণে, কিয় ডিজাৰ্ভ কৰিলে, কিয় পালে, তো তাহাঁতে এটা প্ৰটেষ্টৰ নিচিনা কৰিলে যে এইটো পেইণ্টিংটো ডিজাৰ্ভ নকৰে, এনে পালে, আমাৰবোৰ চাওক এনেকুৱা। তেতিয়া যোনবোৰ জাজ আছিলে, যোনে চিলেক্ট কৰিছিলে এই পেইণ্টিংটো এৱাৰ্ড দিছিলে, তেওঁলোকে ক'লে যে এই পেইণ্টিংটোত এটা বহুত ডিপ মেছেজ সোমাই আছে, সেইটো তোমালোকে দেখা পোৱা নাই, তোমালোকে বুজি পোৱা নাই। তো মানুহবোৰে এইটোৱে কৈছে যে নাই, আমিতো একো স্পেচিয়েল দেখা নাই, জাষ্ট নৰ্মেল এটা পেইণ্টিং হয়, এটা ঘৰ আছে, ধুমুহা আহি আছে আৰু এটা মানুহ চাই আছে বাছ। তেতিয়া জাজজনে ভালকৈ বুজাই দিলে যে তুমি ভালকৈ চোৱা, যোনজন মানুহ খিৰিকীৰ পৰা চাই আছে বাহিৰত, সেই মানুহজনে এটা স্মাইল লৈ আছে মুখত। এণ্ড আমাক এইটোৱে বুজাই যে যিমান ষ্টৰ্ম আহিলেও বা কিবা ধুমুহা আহিলেও তেওঁ মুখত এটা স্মাইল ৰাখিছে। তাৰ মানে কি, যে আমাৰ লাইফতো যিমান বেয়া হওক বা যেনেকুৱা বেয়া চিটুৱেশ্যন আহে, আমি যদি এটা স্মাইল ৰাখি মুখত আমি পজিটিভ বস্তুটোত বেছি ফ'কাছ কৰোঁ যে আমি কি কৰিব পাৰোঁ সেই চিটুৱেশ্যনত, না কি চিটুৱেশ্যনটো বেয়া হৈছে তো আমিও আপছেট হৈ যাওঁ, আমিও দুখতে থাকোঁ। এইটো কৰাৰ বাহিৰে যদি আমি স্মাইল কৰোঁ, আমি ভাবোঁ যে মই কি কৰিব পাৰোঁ আৰু পজিটিভ বস্তুবোৰ ফ'কাছ কৰোঁ। এইটো নহয় যে বেয়া আহিছে এতিয়াতো মই শেষ হৈ গ'লোঁ, নহয়, মই নিজৰ পাৱাৰটো চিটুৱেশ্যনত দেখাওঁ আৰু কিবা এটা চেঞ্জ কৰোঁ। তো এই ইমান ডাঙৰ এটা মেছেজ দি আছে পেইণ্টিংটোৰ, সেইটো কাৰণে এইটো চিলেক্ট হৈছে। যেতিয়া জাজজনে ভালকৈ বুজাই দিলে, প্লাছ সকলো মানুহে ভালকৈ বুজি পালে এণ্ড তেওঁলোকে নিজে একচেপ্ট কৰিলে যে এইটোতো ডিজাৰ্ভ কৰে জিকাৰ কাৰণে। তো গাইজ এইটোৱে আছিলে শ্বৰ্ট ষ্টৰী এণ্ড মেছেজটো যোনটো মই ক'লোঁহে মাজতে, যে
হয় গাইজ যেতিয়া আমাৰ লাইফত বহুত বেয়া বেয়া চিটুৱেশ্যনছ আহে ডাঙৰ হ'ব পাৰে সৰু হ'ব পাৰে মেক্সিমাম টাইম কি হয় যে আমি দুখত থাকোঁ আমাৰ মন বেয়া লাগে আমি ভাঙি পৰোঁ বাট আমি সেইটো কৰাৰ বাহিৰে যদি আমি ফ'কাছ কৰোঁ যে আমি কি কৰিব পাৰোঁ আমাৰ নিজৰ ভিতৰত কিমান সাহস আছে আমি কিমান কেপেবল হয় আমি কিমান ফাইট কৰিব পাৰোঁ এণ্ড বিশ্বাস ৰাখোঁ যে নহয় এতিয়া যদিও বেয়া হৈ আছে এইটো টেম্পৰেৰী হয় ভাল হ'বই ভাল আহি আছে যি হয় এইটো ভালৰ কাৰণে হয় এনেকুৱা যদি মেছেজ আমি নিজৰ ভিতৰত ৰাখি আমি নিজৰ পাৱাৰটো দেখাওঁ বেয়া চিটুৱেশ্যনতো তেতিয়া নিশ্চয় সেই চিটুৱেশ্যনটো চেঞ্জ হ'বই হ'ব অ'কে চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট লাইফ লেচন ক'ব পাৰে সেনেকুৱা ৰিলেটেড ষ্টৰি আছিলে বাই সন্দীপ মহেশ্বৰী জি বাট মই ট্ৰান্সলেট কৰিলোঁ এইটো এছামিছত চ' য়েছ গাইজ এইখিনিয়ে আছিলে আজিৰ কাৰণে মই আশা কৰিলোঁ আপোনালোকক ভাল লাগিল আপোনালোকে মোক জনাব কমেণ্ট ছেকশ্যনত আপোনালোকে কি ভাবে ষ্টৰিটো শুনি কেনেকুৱা লাগিল বা আগতে আপুনি শুনিছিল নেকি তেওঁক জানে নেকি সন্দীপ মহেশ্বৰীজী এইবিলাক কথা আপোনালোকে ক'ব পাৰে এণ্ড মই লগ পাম কমেণ্ট ছেকশ্যন এণ্ড নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই গাইজ